নমস্কাৰ সকলোকে। মই কিংখাপ চানেকিৰ পৰা দীপালী তালুকদাৰ। কটন কেঁচা পাটৰ কাপোৰ এযোৰ দেখুৱাব ওলাইছোঁ। খুব ধুনীয়া হয়। পূজা আহি পালে বাৰু ৰেড কালাৰত দেখুৱাব খুজিছোঁ। এইটো চাব, কপৌ ফুল ডিজাইনত আছে। এইটো হালধীয়া আৰু চিলভাৰ কালাৰ কাম কৰা আছে। গোটেই চাদৰখন এনেকৈ ৱৰ্ক কৰা থাকিব। আঁচলটো অকণমান এনেকৈ দিয়া হৈছে। গোটেই চাদৰখন চাওক, এনেকৈ কাম কৰা হৈছে। কটন কেঁচা পাট মেটেৰিয়েল হ'ব। খুব হেভি ৱৰ্কত কাম কৰা হৈছে। ইয়াৰে ছাইড পটিকেইটা য়েল্লোত থাকিব এনেকুৱা। এইটো ছাইড পটি হ'ব। চাদৰখন খুব ধুনীয়া হয়, খুব মৰম লগা হৈছে। ছাইড পটিটো ইয়াতে অহাৰ লগে লগে খুব ধুনীয়া লাগিব। কপৌ ফুল ডিজাইনত কৰা হৈছে। ডিজাইনটো চাব আপোনালোকে। আৰু মেখেলাখনো বহুত হেভিকৈ কৰা হৈছে। এইখন হ'ব মেখেলাখন। এইখন মেখেলাখন আৰু ব্লাউজৰ হাতৰ এইটো পটি থাকিব। যদি পচন্দৰ যোৰা হৈ ল'ব পাৰিব। কটন কেঁচা পাট মেটেৰিয়েল হ'ব। পূজা বুলি ক'লে ৰঙা সাজ এযোৰ চবেই পিন্ধিব বিচাৰে, কিন্তু মোৰ ৰেডি কৰি থোৱা হোৱা নাই। যদি আপোনালোকক কাৰোবাক লাগে কৰি দিব পাৰোঁ বাৰু। বেলেগ কালাৰ কেইটা দেখুৱাই উঠিলোঁ। এইটো এটা নতুন ডিজাইন আনিছোঁ কপৌ ফুলৰ ডিজাইনত। বেলেগ কালাৰতো আছে বাৰু, সেইটো পিছলৈ দেখুৱাই দিম। এইটো যদি ভাল লাগিছে মেছেজ এটা কৰিব। এইটো চাওক, এইটো অকণমান সৰুকৈ দিয়া আছে, এইটো অকণমান ডাঙৰকৈ দিয়া আছে। ধন্যবাদ বাৰু সকলোকে।